নগাপথাৰ গাঁওবাসীৰ উদ্যোগত অহা 5 মাৰ্চ তাৰিখে ৰাতিপুৱা 9 বজাৰ পৰাই বৰ্ণাঢ্য কাৰ্যসূচীৰে কং উৎসৱ অনুষ্ঠিত কৰা হ'ব। সকলো জ্ঞাতিকে আমি নিমন্ত্ৰণ জনাইছোঁ। এই অনুষ্ঠানৰ লগত আমি অভিধান প্ৰণেতা প্ৰথম অসমৰ অভিধান প্ৰণেতা টেঙাই মোহন ডাঙৰীয়াৰ ওপৰত এখনি বক্তৃতা আলোচনা অনুষ্ঠিত কৰা হ'ব। গতিকে সকলো ৰাইজকে আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। অহা 5 মাৰ্চত যি কং উৎসৱ ইয়াত উলুপ চাওচেঙনত পতা হ'ব। সকলো অসমবাসীকে ইয়াত নিমন্ত্ৰণ জনোৱা হৈছে। আপোনালোকৰ জৰিয়তে অসমৰ সকলো সংবাদ মাধ্যমক পইফালুং মুণ্ডন চুনখামৰ কেন্দ্ৰীয় মন্ত্ৰীৰ তৰফৰ পৰা টাংলাই খুবটাং জনাইছোঁ। আজি আপোনালোকক মাতি অনাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ অহা 5 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া কংচেং দিৱসৰ লগত সংগতি ৰাখি অসমৰ আমাৰ টাই আহোমৰ স্বনামধন্য ব্যক্তি ডক্টৰ নগেন হাজৰিকাদেৱক আমি টাই মহৰু বঁটাৰে 2025 বঁটাৰে আমি সন্মান জনাব বিচাৰিছোঁ। আমি আপোনালোকে জ্ঞাত তেখেতে আহোমৰ চাওলুং চুকাফাই গঢ়ি অহা দ্বিতীয় ৰাজধানী হাবুং উদ্ধাৰকৰ্তা মানচাও নগেন হাজৰিকাদেৱ তেওঁ আপোনাৰ মাগুনা দল উদ্ধাৰ কৰি তেওঁ প্ৰথম বানফি ভাগ তাতেই পাতিছিলে। ঘুগুৱা দল উদ্ধাৰ কৰি তাতেই প্ৰথম প্ৰফিচি ভাগ পাতিছিলে। আনকি গুৱাহাটীতো লাংকুৰি দেওশালত তেওঁ প্ৰথম চাওচেং ৰং প্ৰতিষ্ঠা কৰি তেওঁ লাংকুৰি দেৱক তেওঁ উচৰ্গা কৰিছিলে। আমি এনে এজন আমাৰ টাই আহোমৰ মহান মনীষীক আমি সম্বৰ্ধনা জনাবলৈ পাই আমি আহোম জাতি হিচাপে গৌৰৱান্বিত হৈছোঁ। সেইকাৰণে আমি আগন্তুক অহা 5 মাৰ্চত আমি সদৌ অসম পইফালুং মুণ্ডন চুনখামৰ তৰফৰ পৰা আমি মানচাও নগেন হাজৰিকাদেৱক টাই আহোম জ্ঞাতি মহীয়ূৰ বঁটা হিচাপে আমি বঁটা প্ৰদান কৰিব বিচাৰিছোঁ। ধন্যবাদ। অহা 5 মাৰ্চ তাৰিখে উলুপ চাওচেং ৰেণত বৰ্ণাঢ্য কাৰ্যসূচীৰে কং উৎসৱ পালন কৰা হৈছে। এই কংটো 2003 চনত ইয়াত স্থাপিত কৰা হৈছিলে। আজি এতিয়া এই বছৰ 23 বছৰ হ'ব, 24 বছৰ হ'ব। গতিকে আমি 24খন পতাকাৰে উক্ত দিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে কং দিৱস উদযাপন কৰিম। গতিকেলৈ অসমৰ সকলো ৰাইজক এই উৎসৱলৈ নিমন্ত্ৰণ জনাইছোঁ। অসমৰ সকলো টাই আহোম বংশধৰসকললৈ মই বয়কম জনাইছোঁ। ইয়াৰ আমি উলুপত আজি বিগত 24 বছৰ হৈছে। এতিয়া 24 বছৰত আমি এই চেংকংটো জন্মদিৱস পালন কৰি আহিছোঁ। এই চেংকং আমাক ডক্টৰ নগেন হাজৰিকাই এই চেংকংটো 2 কিলোমিটাৰ ভিতৰৰ ৰিজাৰ্ভৰ ভিতৰৰ পৰা নিজেই গছজোপা চাই আহি তেওঁ বাছনি কৰি আনি এই চেংকং উদ্বোধন কৰিছিলেহি। আজি 24 বছৰ পূৰ্ণ হৈছে, হ'ব 5 মাৰ্চত। আমি সকলোকে ইয়ালৈ এই 5 মাৰ্চত যাতে এই চেংকঙৰ জন্মদিৱসত আহি অংশগ্ৰহণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ সকলো আহোমকে নিজস্বৰ পৰম্পৰাৰে আহি এই চেংকঙৰ লেণ্ডনৰ বানফিত অংশগ্ৰহণ কৰিব পাৰে মই বিনম্ৰ অনুৰোধ জনালোঁ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।